নাই মানে ইয়াততো স্কুলৰ হাইকোৰ্ট হৈ আছে, কমিটি লৈ পেলাই SMDC লৈ পেলাই যদি SMDয়ে চব ফাণ্ড নীল কৰি দিলে, কোনো ফাণ্ডত মানে পইচা উঠাবৰ কোনো ৰাস্তা নাই। আপোনাক কি দায়িত্ব দিছে? তাৰ উপৰি আমাৰ SMDC নাই, পইচাটো তোলাৰ কোনো ৰাস্তাও নাই। কিমান চাউল আছে ইয়াতে প্ৰায় 70 কুইণ্টেলমান চাউল হৈ যায়। কিমান দিন ধৰি বন্ধ হৈ আছে? এইটোতো প্ৰায় 1 বছৰ ওপৰত হ'ল। চাউলবিলাক ক'ত আছে ছাৰ? চাউল এইটো ৰুমতে আছে, এই গুদামত আছে। গুদামত আছে। চাউলবিলাক পচি আছে এতিয়া? এতিয়াতো হয়তো পঁচিছে, আগৰখিনি হয়তো নষ্ট হৈছে। চাউল নষ্ট আৰু হৈছে? স্কুলত নষ্ট হৈছে। আপুনি আইএছক কোৱা নাই? কৈছোঁ ছাৰক, ছাৰক কৈছোঁ আমি কি কয় যে ছাৰ কি ব্যৱস্থা আছে কিবা এটা আমি দি দিওঁ। বোলে নহয় এতিয়া দিব নোৱাৰোঁ, অসুবিধা, চাউলৰ ক্ষেত্ৰত অলপ অসুবিধা আছে। ছাৰে যে ছাৰ আমাৰো প্ৰিন্সিপাল ছাৰ, এতিয়া ছাৰে অনুমতি নিদিলে আমি কেনেকৈ পাৰোঁ? এইটো আপুনি ৰিটাৰ্ণ জনাওক। নহয়, ছাৰক আমি কেইবাবাৰো জনাইছোঁ। কি কয়? ছাৰতো একে কথা যে এইটো মিড ডে মিলৰ কথাৰ সমস্যা আছে, এইটো ফটকৈ ক'ব নোৱাৰোঁ। এতিয়া DC ছাৰে কি কয়? এনেকৈ ঠেলাঠেলি কৰা মানে ল'ৰা ছোৱালীয়ে চাউল পোৱা নাই? ল'ৰা ছোৱালী পোৱা নাই, চাউলখিনি অত নষ্ট হৈ আছে। আজি এবছৰ ধৰি ল'ৰা ছোৱালী মিড ডে মিল নাই মানে? নাই। আৰু নতুন চাউল আবণ্টন হৈছে নাই এতিয়া? নতুন চাউল ইতিমধ্যে আহিছে। সেইবোৰ ক'ত থৈছে? মানে ইয়াতেই থোৱা হৈছে। চব চাউল ইয়াতে আছে? ইয়াতে আছে। আৰু এইবিলাক চাউল চব তাৰপিছত ছাৰক ক'লোঁ যে ছাৰটো চাউল আকৌ আহিছে নতুনকৈ, চাউলটো কিয় ৰাখিলে? চাউলটো আমি নাৰাখি ছ'চাইটিৰ পৰা পঠিয়াই দিছে, আমিতো ৰাখিব লাগিব এতিয়া। তাৰপিছত ছাৰে আমাৰ বিঅ' বাইদেউক ক'লে বিঅ' কৰা আল্টিমেটলি যিখিনি চাউল আছে এইখিনিতো বেলেগ স্কুলত এটাচ কৰি দি দিয়া চাউলটো। মাজতে বিঅ' বাইদেউ আহিছে, সেইদিনাখন মই সেইদিনা ISOBত আছিলোঁ, বিঅ' বাইদেউ কি কৰি গ'ল নাজানো। নাজানে? তাৰমানে আপোনাক এতিয়া দায়িত্ব দিছে, কোনো পাৱাৰ দিয়া নাই? পাৱাৰ নাই আৰু, ক্লাছ চলাওঁ আৰু একাডেমিক চলাওঁ আমি। একাডেমিক খালি চাই, বাকীবিলাক নাচায়? আৰু ছাৰ স্কুলৰ ইয়াৰ আমি চাফা কৰিছোঁ, কেইবাবাৰো চাফা কৰিছোঁ, জংঘল হৈ যায়, চাফা কৰাৰ পিছত জংঘল হৈ যায়। তাৰপিছত আমি আমাৰ চাফা যে কৰিম, কিহৰ পৰা কৰিম? পইচা আমাৰ নাই, ফাণ্ড নিলে স্কুলত কোনো জাতৰ ফাণ্ড নাই। এই স্কুলৰ পৰা টিচাৰসকলে কালেকশ্যন কৰি পেলাই এই টেপটো নষ্ট হৈছে, আমি স্কুলত কালেকশ্যন কৰি পেলাই টেপটো লগাইছোঁ। আৰু অধ্যক্ষ ছাৰ, প্ৰিন্সিপাল এপইণ্টমেণ্ট কৰিবলৈ কাৰণে ইতিমধ্যে হাইকোৰ্ট এটা অৰ্ডাৰ দিছে, আপোনালোকে কি ডিচিশ্যন লৈছে ষ্টাফে বহি? এইটোতো আমাৰ হাতত একো দিয়া নাই যে আমি কি ডিচিশ্যন ল'ম। আপোনালোকে এটা লেটাৰ আহিছে, হয়, ছিনিয়ৰ মোষ্ট কাক বাছি দিব লাগে এজ পাৰ গাইড, এজ পাৰ ৰুল। ছিনিয়ৰ মোষ্ট আৰু যিজন ছিনিয়ৰ তেওঁক দিব লাগিব, ছিনিয়ৰ মোষ্ট দিব লাগিব, দুজনৰ নাম দিব লাগিব। এতিয়া আপুনি ইয়াত কোন ছিনিয়ৰ মোষ্ট আছে, দুজনৰ নাম কাক দিব বিচাৰিছে? এজনতো ছিনিয়ৰ মোষ্ট হ'ল আমাৰ মাইনুল ইছলাম হিন্দী ছাবজেক্ট, মাইনুল ইছলাম হিন্দী, আৰু এজন হ'ল এৰাবিক ছাবজেক্ট টিচাৰ, দুইজন ছিনিয়ৰ মোষ্ট। মাইনুল ইছলাম। ইয়াতকৈ কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া কাৰ হেৰি আছে? দুইজনৰে আছে। এলিজিবল কাৰ আছে? দুইজনৰে আছে। আপোনাৰ মতে প্ৰিন্সিপাল কোন হ'ব লাগে এজ পাৰ গাইড? এতিয়াতো ছিনিয়ৰ বেচিছ কাক দিয়ে? এতিয়া আপোনাৰ মতে আপুনি যিটো দায়িত্বত আছে কাক দিব? একাডেমিক চাইড যিটো আপুনি চাইছে, একাডেমিকেলি কাক দিব লাগে? এতিয়াতো মই ফটকে আৰু কি ক'ম, এইটো ছিনিয়ৰে কাক দিয়ে? মানে দুয়োজন মাইনুল ইছলাম, এজন হিন্দী এজন আৰবিক, আপোনাৰ মতে এলিজিবল কোন হয়? যেহেতু ছিনিয়ৰ হিচাপে গভৰ্ণমেণ্টে কাক দিয়ে আমি তাকেই মানি ল'ম। ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় স্বাধীনোত্তৰ কালৰ এখন গৌৰৱ উজ্জ্বল শিক্ষানুষ্ঠান। প্ৰয়াত স্বাধীনতা সংগ্ৰামী ওচমান সদাগৰৰ একমাত্ৰ প্ৰচেষ্টা, তেওঁৰ বলিষ্ঠ নেতৃত্বত আৰু নগাঁও জিলাৰ ভিতৰত অবিভক্ত জিলাখনৰ অন্যতম প্ৰথম অসমীয়া মাধ্যমৰ এখন শিক্ষানুষ্ঠান। আৰু বৰ্তমান এই শিক্ষানুষ্ঠানৰ যিটো ৰূপ, যিটো আলোকচিত্ৰ, এই আলোকচিত্ৰ আপোনালোকে দেখিলে আপোনালোকৰ মন প্ৰাণ সঁচাকৈ আপোনালোকে দুখিত হ'ব। কাৰণ শিক্ষানুষ্ঠানখনৰ আভ্যন্তৰীণ যিটো পৰিৱেশ, শৈক্ষিক পৰিৱেশেই হওক বা ডিচিপ্লিনৰ ক্ষেত্ৰতে হওক বা নিয়ম নীতি ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ক্ষেত্ৰতে হওক, মধ্যাহ্ন ভোজনৰ কথাই কওক, ষ্টাফৰ কথাই কওক বা স্থায়ী অধ্যক্ষ উপাধ্যক্ষৰ কথাই কওক, বৰ্তমানে শিক্ষানুষ্ঠানখনত এক শৈক্ষিক অৱনতি ঘটাৰহে প্ৰতিচ্ছবি দেখা গৈছে। আলিটাংগনী নগাঁও জিলাৰ ভিতৰত আলিটাংগনী এখন সভ্য সমাজ, এখন ছ'চাইটি, ভদ্ৰমণ্ডলী, বৌদ্ধিক মহল, শৈক্ষিক মহল তাত বহুত আছে। আলিটাংগনীৰ যিটো শৈক্ষিক কিৰণ, যিটো আলু, এয়া সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষতে সিঁচৰিত হৈছে। কিন্তু অতি
দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় যে আলিটাংগনীত সৰ্বপ্ৰথম অঞ্চলৰ একমাত্ৰ সৰ্বপ্ৰথম শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ যিটো শৈক্ষিক পৰিৱেশ, যিটো আভ্যন্তৰীণ যিটো পৰিস্থিতি আৰু পৰিৱেশ আপোনালোকে যদি অধ্যয়ন কৰিবলৈ যায় আপোনালোকৰ মনত দুখ পাব। কাৰণ শিক্ষানুষ্ঠানখনত আইনৰ মেৰপেচত পৰাৰ বাবে বৰ্তমানে নাই কোনো SMDC, কোনো কমিটি নাই, না কোনো অধ্যক্ষ উপাধ্যক্ষ আছে, না কোনো মধ্যাহ্ন ভোজনৰ চাউল বা আহাৰ ল'ৰা ছোৱালীবিলাকে খাব পাৰিছে, না নিয়মিতভাৱে কোনো পাঠদান হৈ আছে, না কোনো ধৰণৰ পৰিৱেশ পৰিকাঠামো সঠিক ৰূপত আছে। আপোনালোকে স্ক্ৰীণত দেখা পাইছে, চাওক এই দৃশ্যবোৰ। আপোনালোকৰ আলিটাংগনীৰ নিচিনা এখন শিক্ষানুষ্ঠানৰ আভ্যন্তৰীণ এনেকুৱা যদি লেতেৰা পৰিৱেশ, এনেকুৱা যদি কদৰ্যময় পৰিৱেশ, যদি এটা বিশৃংখল আৰু উচ্ছৃংখল পৰিৱেশে বিৰাজ কৰে, এখন শিক্ষানুষ্ঠান কেনেকৈ এখন নামোজ্জ্বল শিক্ষানুষ্ঠানৰ শাৰীত পৰিব পাৰিব? আইনী মেৰপাছত পৰি একমাত্ৰ পদবীৰ লোভত, নিজৰ চকীখনৰ লোভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবেই আৰু উচ্চ ন্যায়ালয়ে এইখন একেবাৰে আপোনাৰ লেহেমীয়া গতিত এখন আপোনাৰ মোকদ্দমাটো চলাই নিয়াৰ বাবেই আজি শিক্ষানুষ্ঠানখনত এনেদৰে অৱনতি ঘটিছে। আজি চাওকচোন, শিক্ষানুষ্ঠানৰ বাউণ্ডাৰী চৌহদৰ ভিতৰত যিটো পৰিৱেশ, কেনেকুৱা লেতেৰা আৰু কদৰ্যময় পৰিৱেশ, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতৰ সুনাগৰিক হ'বৰ বাবে তেওঁলোকে শিক্ষানুষ্ঠানখনত প্ৰৱেশ কৰিছে। এই পৰিৱেশটো দেখি তেওঁলোকৰ মানসিক স্থিতি কেনেধৰণৰ হ'ব পাৰে সেয়া আপোনালোকে অভিভাৱকসকলে এবাৰ উপলব্ধি কৰক। শিক্ষানুষ্ঠানখনত বৰ্তমানে এতিয়ালৈকে দেখা গৈছে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ চাৰ্জত আছে বিদ্যালয়সমূহৰ পৰিদৰ্শক, অৰ্থাৎ IS ছাৰ আছে চাৰ্জত। ইতিমধ্যে বিদ্যালয়খনত ব্লকৰ বিহু ইতিমধ্যে পৰিদৰ্শন কৰিছে। হাইকোৰ্টৰ পৰা ইতিমধ্যে লেটেষ্ট এটা অৰ্ডাৰ আহিছে। তৎসত্ত্বেও কোনো এজন বিষয়া, কোনো এজন IS বা বিহু বা গুৱাহাটী ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন বা অন্যান্য বিষয়াই কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবেতো আলিটাংগনীৰ এই বৃহত্তৰ অঞ্চলত যিসকল অভিভাৱক গাৰ্জেন আছে তেওঁলোকতো দায়ী নহয়। তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে দি পেলাই কি তেওঁলোকে ভুল কৰিছে নেকি? তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক ভৱিষ্যতৰ সুনাগৰিক গঢ়িবৰ কাৰণে, এজন দক্ষ বিষয়া হোৱাৰ কাৰণে, তেওঁলোকৰ শৈক্ষিক জীৱনখন উত্তৰণ কৰাৰ কাৰণে, একোটা লিটিল ষ্টাৰৰ পৰা গল্ডেন ষ্টাৰ হোৱাৰ কাৰণে আলিটাংগনীৰ এই বৌদ্ধিক মহলৰ সতি সন্ততিবিলাক বিষয়া, কৰ্মচাৰী, চৰকাৰৰ আৰু বিভাগীয় অৱহেলাৰ বাবেই আজি শিক্ষানুষ্ঠানখনৰ এনেধৰণৰ চৰম অৱনতি ঘটিছে। আমি আশা কৰিছোঁ অতি সোনকালে আলিটাংগনী উছমানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন উপযুক্ত, এজন দক্ষ আৰু যিটো এজ পাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মাজত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এজন দক্ষ প্ৰিন্সিপাল অতি সোনকালে নিযুক্তি পাব, উপাধ্যক্ষ নিযুক্তি পাব, ল'ৰা ছোৱালীবিলাকে মিড ডে মিল পাব আৰু SMDC গঠন কৰিবলৈ আশা কৰিছোঁ। আৰু আটাইতকৈ আচৰিত কথাৰ দুখৰ বিষয়, আলিটাংগনী উছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিটো চাউলৰ গুদাম আছে, আপোনালোকে স্ক্ৰীণত চাওক, গুদামত 8টাকৈ তলা মাৰা আছে। চাউলৰ গুদামত 8টাকৈ ডাঙৰ ডাঙৰ প্ৰকাণ্ড তলা মাৰা আছে। চাউলবিলাক পচি আছে, গেলি আছে, চাউলত পোক ধৰিছে, কীট পতংগ ধৰিছে চাউলত। যি চাউলবিলাক ল'ৰা ছোৱালীয়ে দুপৰীয়া খাব লাগিছিলে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে ল'ৰা ছোৱালীয়ে দুপৰীয়া আহাৰ দিয়াৰ কাৰণে, কিন্তু আলিটাংগনী উছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়ালৈকে প্ৰায় লাষ্ট 2 years ষ্টিল নাও এজন ষ্টুডেণ্টে এতিয়ালৈকে মধ্যাহ্ন আহাৰ গ্ৰহণ কৰিব পৰা নাই। চাউল পচি আছে, গেলি আছে। ইয়াৰ পূৰ্বৰ অধ্যক্ষে চাউল বিহুৰ পৰা অৰ্ডাৰ লৈ পেলাই চাউল বিতৰণ কৰিছিলে, চাউল বিতৰণো কৰিব পৰা নাই। এয়া কিন্তু সময়ৰ আহ্বান। এই শিক্ষানুষ্ঠানখনক লৈ কোনো ডিপাৰ্টমেণ্টে, চৰকাৰে যাতে হেতালি নেখেলে, অতি সোনকালে যাতে ইয়াৰ সমস্যা সমাধান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।